নমস্কাৰ গ্ৰহণ কৰিব। পৰাগ ৰাষ্ট্ৰীয় সৰ্বেক্ষণ 2024 হেজ বিন শিডিউল ফৰ 4 ডিচেম্বৰ আৰু এই পৰাগ ৰাষ্ট্ৰীয় সৰ্বেক্ষণৰ মূল লক্ষ্য হৈছে ক্লাছ 3, 6 আৰু 9ৰ ফাউণ্ডেশ্যনেল ষ্টেজ পৰীক্ষা কৰা আৰু এই পৰীক্ষাৰ বাবে কমেও 782 ডিষ্ট্ৰিক্ট, 88,000 স্কুল আৰু 23 লাখ ষ্টুডেণ্টে কালি এচিভমেণ্ট টেষ্ট দিবলৈ গৈ আছে গোটেই ভাৰতবৰ্ষৰ লগতে অসমতো। আৰু এই ৰাষ্ট্ৰীয় সৰ্বেক্ষণ ছাৰ্ভেৰ জৰিয়তে এই পৰীক্ষা দিবলৈ গৈ আছে আৰু এই পৰীক্ষা দিব ক্লাছ 3, ক্লাছ 6 আৰু ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীসকলে। আৰু তেওঁলোকৰ এই পৰীক্ষা লোৱাৰ কাৰণে DLED, BEd আৰু MA ট্ৰেইনিছসকলক ফিল্ড ইনভেষ্টিগেটৰ হিচাপে অৰ্থাৎ FI হিচাপে তেওঁলোকে এপইণ্টমেণ্ট দিছে আৰু CBSEৰ টিচাৰসকলক অৰ্থাৎ চেণ্ট্ৰেল স্কুলৰ টিচাৰসকলক অবজাৰ্ভাৰ অফিচাৰ হিচাপে তেওঁলোকে এপইণ্টমেণ্ট দিছে। এই ক্ষেত্ৰত ৰিটায়াৰ্ড টিচাৰ আৰু যিসকলে বৰ্তমান ৰেগুলাৰ টিচাৰ আছে তেওঁলোককো এপইণ্টমেণ্ট দিছে। আৰু যিহেতু আমাৰ বাক্সা ডিষ্ট্ৰিক্টৰ যিখিনি ট্ৰেইনিছ আছে সেইখিনিক বজালী ডিষ্ট্ৰিক্টত এপইণ্টমেণ্ট দিছে আৰু সেই হিচাপত মোক বজালী ডিষ্ট্ৰিক্টৰ প্ৰায় গোৱাগাছাৰ ওচৰত গোৱাগাছাতে এখন স্কুলত দিছে। স্কুলখনৰ নাম হৈছে 1827 দক্ষিণ গোৱাগাছা বালিকা LP স্কুল আৰু এই স্কুলত মোক কালি এচিভমেণ্ট টেষ্ট ল'বলৈ মই যাম আৰু আমাক ৰুল এণ্ড ক্ৰাইটেৰিয়াছ মতে এছেম্বলিৰ আগতে আমাক যাই উপস্থিত হ'ব লাগিব আৰু সেয়েহে এইটো পৰীক্ষাটো কেনেদৰে পৰীক্ষা অনুষ্ঠিত কৰিব লাগিব, কি কৰিলে ছাত্ৰ ছাত্ৰীসকলে ভালদৰে পৰীক্ষাটো দিব পাৰে। এইকাৰণে এই ক্ষেত্ৰত আমাক ডাইৰেক্টত আমাৰ নিজৰ যিখন ডাইৰেক্ট আছে বৰপেটা ডিষ্ট্ৰিক্টৰ যিখন ডাইৰেক্ট অৰ্থাৎ আমাৰ DLED যিখন চেণ্টাৰ, সেই চেণ্টাৰত দুদিনীয়া কাৰ্যসূচীৰে আমাক ট্ৰেইন কৰিলে আৰু এই ক্ষেত্ৰত আমি ভালদৰে বুজিলোঁ কেনেদৰে পৰীক্ষাটো অনুষ্ঠিত কৰিব লাগিব। ছেকশ্যন চেম্পলিং, ষ্টুডেণ্ট চেম্পলিং ID কেনেদৰে আমি অনুষ্ঠিত কৰিব লাগিব, এখন ঠাইৰ পিন নাম্বাৰ দি তাত ষ্টুডেণ্ট চেম্পলিং আৰু যিটো ছেকশ্যন চেম্পলিং এই গোটেইখিনি আমি পিন নাম্বাৰৰ দ্বাৰা আমি এইখিনি কৰিব লাগিব। গোটেইখিনি প্ৰচেছখিনি আমাক ভালদৰে বুজালে আৰু আমিও এক্সাইটেড যে পৰীক্ষাটো আমি এনেকুৱা ছাৰ্ভে আমি আগতে কৰা নাই, তো এইবাৰ ফাৰ্ষ্ট টাইম কৰিম, তো ভাল লাগিছে। আৰু অহাকালি ভিডিঅ'টো মই যদি পাৰোঁ আপোনালোকৰ ভিডিঅ'টো আগবঢ়াম আৰু এইখিনি ভিডিঅ' আগৰ যিখিনি আমি প্ৰগ্ৰাম কৰিলোঁ সেইখিনি ভিডিঅ'টো আজি আপোনালোকক যিমানখিনি পাৰিছোঁ চেষ্টা কৰিছোঁ আপোনালোকক দিবলৈ। তো আগৰ ভিডিঅ' চাই থাকিবলৈ আপোনালোকৰ অনুৰোধ জনাইছোঁ। থেংক ইউ এভৰিৱান।